চোৱা যেনেকৈ আমি জানো যে 1857 ইয়াৰটোত এটা ৰিভল্ট হৈছিলে ৰাইট সেই ৰিভল্টটো 100 years অফ ব্ৰিটিছ ৰুলৰ এগেইনষ্টত সেই ৰিভল্টটো হৈছিলে ৰাইট চ' আমাৰ আজি ক্লাছটো হৈছে ৰিভল্ট অফ 1857 ইয়াৰ কজেছ কি হয় কনচিকুৱেঞ্চেছ কি আছিলে সেইখিনি আমি অলৰেডি আমি পাছত ডিছকাছ কৰিমেই যেতিয়া ক্লাছ আগবাঢ়ি গৈ থাকিব আমি ডিছকাছ কৰিম ঠিক আছে বাট ফাৰ্ষ্ট আমি ৰিভল্টটোৰ বিষয়ে কথা পাতিম আৰু 1857 বিষয়ে কথা পাতিম আমি ঠিক আছে ক্লাছটো ষ্টাৰ্ট কৰাৰ আগত মই তোমালোকক ডায়েগ্ৰাম এটা দেখাম What is this? It is a volcanic eruption, right? তো ইয়াত তোমালোকে ভাবিছা চাগে এতিয়া 1857 ইতিহাসৰ কথা পাতি আছে হিষ্ট্ৰীৰ কথা পাতি আছে আৰু জিঅ'গ্ৰাফি লৈ আহিছে ছাৰে ইয়াত এইটো ডায়েগ্ৰাম এটা আঁকিছে ৰিভল্ট কি কয় ভলকেনৰ ডায়েগ্ৰাম এটা আঁকিছে কিয় আঁকিছো গম পোৱা নে বিকজ 1857 ৰিভল্ট can be compared বা 1857 revolt was a human manifestation of a volcano যেনেকৈ ভলকেনিক ইৰাপশ্যন কেনেকৈ হয় বহুত দিনৰ পৰা একদম কম্প্ৰেছ হৈ থাকি লাষ্টত বাৰ্ষ্ট হৈ যায় তেনেকুৱা এটা হিউমেন ভলকেনো ইৰাপ্ট হৈছিলে 1857 ঠিক আছে তো ইভেণ্টছ কি আছিলে 1857ত লাইনকৈ কি হৈছিলে আমি সেইখিনি বস্তু ডিছকাছ কৰিম সবচে প্ৰথমত ঠিক আছে এটা বস্তু চোৱা তোমালোকে এতিয়া মই ইভেণ্টছখিনি কৈ গৈ থাকিম তোমালোকক 1857ত তুমি চাবা মাৰ্চ মাহত ইন দ্য মান্থ অফ মাৰ্চ 1857 আমাৰ ইণ্ডিয়াত যিখিনি ইণ্ডিয়ান চিপইজ যিখিনি ব্ৰিটিছৰ আণ্ডাৰত চাকৰি কৰি আছিলে আৰ্মিত যিখিনি ভৰ্তি হৈ আছিলে সিহঁতি এটা খবৰ পালে দে গট এন ইনফৰমেশ্যন অ'কে তো তোমালোকে চাব পাৰা ইয়াত এই কাৰ্টুনটো চাব পাৰা ডোন্ট ইউ আণ্ডাৰষ্টেণ্ড ফেট ফ্ৰম কাউজ এণ্ড পিগ ইজ বিং ইউজ টু গ্ৰীজ দ্য কাৰ্ট্ৰিজেছ ফ্ৰম দ্য নিউ মাস্কেট দে ৱান্ট টু ডিফাইল আছ ইটছ ডিছগাষ্টিং তো এইটো চিন কাৰ হয় এইটো চিন হৈছে তোমাৰ আমাৰ চেপই 1857ত যিখিনি চেপইজ ইণ্ডিয়ান চেপইজ যিখিনি ভৰ্তি হৈ আছিল তো এইটো মাৰ্চৰ চিন হয় এইটো মাৰ্চ 1857ৰ চিন হয় এইটো ইয়াত কি দেখুৱাইছে কি দেখুওৱা আছে ইয়াত মানে কোন কিহৰ কথা পাতিছে ইয়াত গম পোৱা নে ইয়েছ চোৱা চ' এইটো হৈ গ'ল তোমাৰ মাৰ্চ 1857ৰ চিন যেতিয়া আমাৰ ইণ্ডিয়ান চেপইজে এটা ষ্টৰি শুনিছিলে বা এটা নিউজ পাইছিলে আৰু বহুত এক্সটেণ্ডলৈকে টু এ চাৰ্টেন এক্সটেণ্ড দ্য নিউজ ৱাজ কাৰেক্ট অলছ' খবৰটো কি আছিলে যে আমাৰ কি কয় নতুন ব্ৰিটিছসকলে সেইটো টাইমত নতুন ৰাইফলছ আনিছিলে বন্দুক ৰাইফলছ আনিছিলে আৰু নতুন ৰাইফলছৰ যিটো বন্দুকৰ যিটো কাৰ্ট্ৰিজ আছিলে গুলিৰ যিটো কাৰ্ট্ৰিজ আছিলে সেই কাৰ্ট্ৰিজটো দাঁতে গুচাব লাগে বন্দুকত পুছ কৰিব লাগে এণ্ড ফায়াৰ কৰিব লাগে চিন্স গুলি আৰু তোমাৰ বন্দুক লোহাৰ আছিলে তাৰ কাৰণে গ্ৰীজ দৰকাৰ পৰে যেনেকৈ গ্ৰীজ এক্টছ এজ এ লুব্ৰিকেণ্ট মানে স্মুথ কৰি দিয়ে বস্তুটো লোহাক স্মুথ কৰে ন যেনেকৈ দৰ্জাৰ চাইডে চাইডে কি লগোৱা হয় গ্ৰীজ লগোৱা হয় ঠিক তেনেকৈ সেইটো টাইমত তুমি চাবা যে গুলিৰ যিটো কাৰ্ট্ৰিজ আছিলে সেই কাৰ্ট্ৰিজটোত গ্ৰীজ লগোৱা আছিলে কিন্তু মেইন খেলটো ক'ত আছিলে যে গ্ৰীজ কিহেদি বনাইছিলে কাউ এণ্ড পিগ ফেট দি গ্ৰীজ বনোৱা হৈছিলে আৰু সেই বন্দুকৰ যিটো পেকেট আছিলে সেই পেকেট বুলিয়ে কৈছোঁ মই দাঁতে কামুৰি গুচাই বন্দুকত ভিতৰত পুছ কৰি ফায়াৰ কৰিব লাগিছিলে ঠিক আছে আৰু আমি সকলোৱে গম পাওঁ যে আমাৰ ইণ্ডিয়াত মেজৰ দুটা কমিউনিটিজ কাৰণে এইটো কিমান ডাঙৰ কথা আছিলে যে কাউ এণ্ড পিগ ফেট দি বনোৱা গ্ৰীজটো মুখত যদি লোৱা হয় তো কি হ'ব আমি সকলোৱে গম পাওঁ মই কোৱা চাগে প্ৰয়োজন নাই ৰাইট সেইটো কাৰণে চাবা তোমালোকে যে তেতিয়া মাৰ্চ 1857ত যেতিয়া এইটো কাহিনী শুনিলে আমাৰ ইণ্ডিয়ান চেপইজে তেতিয়া এজন চেপই আছিলে দেট চেপই belonged to the 34th Bengal Infantry. Okay? 34th Bengal Infantry এজন চেপই আছিলে যাৰ নাম আছিলে মংগল পাণ্ডে
অ'কে, যাৰ নাম আছিলে মংগল পাণ্ডে। চ' মংগল পাণ্ডে কি কৰিলে? মংগল পাণ্ডে তেতিয়া লগালগ বিদ্ৰোহ কৰি দিলে। অ'কে, হি কিল্ড হিজ ছিনিয়ৰ ইউৰোপিয়ান অফিচাৰ্ছ, আৰু তেওঁ কি কৰিলে? তেওঁ বিদ্ৰোহ আৰম্ভ কৰিলে। দিছ ৱাজ দ্য বিগিনিং অফ দ্য ৰিভল্ট অফ 1857. তো এইটো মই বিগিনিঙৰ কথা ক'লোঁ, ঠিক আছে? আই টকড এবাউট দ্য বিগিনিং। কিন্তু ইয়াৰ লগত জড়িত হৈ থকা আৰু কেইটামান কাহিনী আছে যিটো আমি ডিছকাছ কৰিম এতিয়া, ঠিক আছে? তো বিগিনিং কেনেকৈ হ'ল গম পালা নহয় সকলোৱে? য়েছ। আমি মাৰ্চৰ কথা কৈছিলোঁ, আমি মাৰ্চ 1857. নাও লেটছ গ' বেক টু জানুৱাৰী 1857, ঠিক আছে? হোৱাট ইজ দিছ? কি হয় এইটো? খাই ভাল লাগে নাই? ভাল, চবেই খোৱা ন? আমি চবেই খাওঁ। ৰুটিক ইংলিছত কি বুলি কয়? চাপাতিছ বুলি কয়, ৰাইট? অ'কে, চ' চাপাতিছৰ কথা ইয়াত কেনেকৈ আহিলে এতিয়া? চি, দ্য বিগিনিং কথা পাতি ল'লোঁ আমি, বিগিনিং অফ দ্য ৰিভল্ট উই ডিছকাছ, ঠিক আছে? এতিয়া ৰিভল্টৰ আগলৈ যাওঁ, দ্য ৰিভল্টৰ লগত জড়িত হৈ থকা কেইটামান কাহিনীৰ কথা পাতোঁ এতিয়া, ঠিক আছে? চোৱা, ৰিভল্টটো আৰম্ভ হ'ল মাৰ্চ মাহত, যেতিয়া গ্ৰীচ কাৰ্ট্ৰিজৰ কথা শুনিলোঁ আমি, মংগল পাণ্ডে বিদ্ৰোহ কৰিলে এণ্ড দ্য ৰিভল্ট ষ্টাৰ্টেড, ঠিক আছে? তাৰ পাছত কি হয় আমি ডিছকাছ কৰিম অলপ পাছত, ঠিক আছে? বাট তাৰ আগত কি হয় এতিয়া চোৱা, এটা বস্তু চাবা, ৰিভল্ট আৰম্ভ হোৱা আগে আগে এটা বহুত আনকমন বস্তু এটা আমাৰ ইণ্ডিয়াত হৈ আছিলে, যিটোৱে ব্ৰিটিছ গভৰ্ণমেণ্টক একেবাৰে হিলাই দিছিলে। ইটছ স্কেয়াৰ্ড দেম এ লট। একদম বহুত ভয় খালে সিহঁতে, গম পাইছা? কি হৈছিলে চোৱা, মথুৰা বোলা জেগা এটা আছে ন ইউপিত, মথুৰাৰ যিজন মেজিষ্ট্ৰেট আছিলে, মথুৰাৰ মেজিষ্ট্ৰেট, সেই মেজিষ্ট্ৰেটজনে এটা টাইমত তুমি চাবা নিজৰ অফিচত এনেকুৱা ধৰণৰ ৰুটি পাইছিলে, ঠিক আছে? মেজিষ্ট্ৰেটজনে সুধিলে, যে চকীদাৰক সুধিলে যে ৰুটিকেইটা আহিলে ক'ৰ পৰা? চকীদাৰে ক'লে ৰুটি ময়ো নাজানো ক'ৰ পৰা আহিলে, এই গাঁৱৰ মানুহ এজনে আহি মোক দি থৈ গৈছিলে। হি বিকেম ছাছপিচিয়াছ, অলপ ডাউট কৰিব ষ্টাৰ্ট কৰিলে, ঠিক আছে? তাৰ কেইদিনমানৰ পাছত তুমি চাবা সি এটা বস্তু গম পালে যে তাৰ ওচৰ ডিষ্ট্ৰিক্টতো ছেইম ৰুটি, ছেইম টাইপৰ ৰুটি টেবুলত ৰাখি থোৱা আছিল, ঠিক আছে? তাৰ কেইদিনমানৰ পাছত সি আৰু এটা বস্তু গম পালে, যে নিউজ পেপাৰত পঢ়িলে যে চিমিলাৰ টাইপৰ ৰুটি নৰ্থ ইণ্ডিয়াৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছিলে সেই ডিষ্ট্ৰিক্টবিলাকৰ পুলিচ মানে অফিচবিলাকত এনেকুৱা ৰুটি পাইছিলে সিহঁতি, গম পাইছা? তো হোৱাট ৱাজ দিছ? এইটো কি আছিলে? ব্ৰিটিছ অফিচাৰ্ছখিনি ভয় খাই গ'ল, গম পাইছা? কি আছিলে? হোৱাট ৱাজ দিছ? ৰুটি কিয়? তোমালোকে কোৱা, ৱাই ৰুটি? কিন্তু প্ৰথম মথুৰাত সেইটো হ'ল, গম পালে যে এনেকুৱা, মথুৰা মেজিষ্ট্ৰেটজনে গম পালে যে এনেকুৱা ধৰণৰ ৰুটি তাৰ টেবুলত বিচাৰি পাইছিলে। চকীদাৰক সুধিলে, তেতিয়া চকীদাৰে ক'লে যে গাঁৱৰ মানুহখিনি আহি মোক দি থৈ গৈছিলে, মই আপোনাৰ টেবুলত আহি ৰাখি দিলোঁ। তাৰ দুদিনমানৰ পাছত সি গম পালে যে তাৰ ওচৰ ডিষ্ট্ৰিক্টখিনিতো ছেইম কণ্ডিশ্যন হৈ আছে। তাৰপিছত পেপাৰত পঢ়িলে যে নৰ্থ ইণ্ডিয়াত থকা মেক্সিমাম ডিষ্ট্ৰিক্টবিলাকত এই ছেইম কণ্ডিশ্যন হৈ আছে, যে ৰুটি আনে, দিয়ে আৰু গুচি যায় মানুহখিনি। কাক দিছিলে? কি আছিলে ৰুটিখিনি? কিয় দিছিলে? তো মথুৰাৰ পুলিচ অফিচাৰ মেজিষ্ট্ৰেটজনে লগালগ কি কৰিলে? লগালগ চাকু ল'লে, ৰুটিখিনি খুচৰিব ষ্টাৰ্ট কৰি দিলে। বিকজ ব্ৰিটিছখিনিয়ে ভয় খাই গৈছিলে। ভয় কি কৰিছিলে? এইটো এটা টাইপৰ নেটৱৰ্ক হয় নেকি ইণ্ডিয়াৰ? বিকজ 1857 আগতো ইণ্ডিয়াত বিদ্ৰোহ বহুত হৈছিলে। দেৰ ৱাৰ লট অফ ৰিভল্টছ, গম পাইছা? তো এইটো চাগে নেটৱৰ্কিং হয় নেকি? নৰ্থ ইণ্ডিয়াত একেটা টাইমতে একে ধৰণৰ ৰুটি গোটেই নৰ্থ ইণ্ডিয়াত স্প্ৰেড হৈছে। ব্ৰিটিছখিনিয়ে নিজৰ টেবুলত ৰুটি আহি পাইছে। টাইপ অফ নেটৱৰ্ক হয় নেকি এইটো? আমাৰ এগেইনষ্টত আৰু এটা বিদ্ৰোহ হ'বলৈ গৈ আছে নেকি? ব্ৰিটিছ অফিচাৰ্ছখিনি সেই বস্তুটো ভয় খাইছিলে, ঠিক আছে? কিন্তু আৰু এটা কণ্ডিশ্যনো হৈ আছিলে ইণ্ডিয়াত সেইটো টাইমত। কি হৈ আছিলে গম পোৱা নে? কি হৈ আছিলে সেইটো টাইমত ইণ্ডিয়াত? খলেৰা
আৰু তোমাৰ এপিডেমিক কেইটামান জ্বৰ বেমাৰ সেইবিলাক স্প্ৰেড হৈ আছিলে কলেৰা স্প্ৰেড হৈছিলে টাইমত ইণ্ডিয়াত বিকজ সেই টাইমত ভেকচিন নাছিলে তো কলেৰা হ'লে মানুহ চানুহ মৰি যায় গতিকে ভালকৈ খাব লাগে অ'কে হয়তো সেইটো কাৰণেও চাগে ৰুটি নিজৰ চেপয়খিনিক ৰুটি দিছিলে চাগে গাঁৱৰ মানুহখিনি নিজৰ মানুহখিনিক যিখিনি মানুহে চেপয়ত চাকৰি কৰি আছে বা চেপয় হৈ আছে সিহঁতৰ কাৰণে চাগে ৰুটি দিছিলে চাগে সেইটো এটা কণ্ডিশ্যনো হ'ব পাৰে হোৱাট ডু ইউ থিংক কি হ'ব পাৰে সেইটো টাইমত আমাৰ গাঁৱৰ মানুহখিনিয়ে এই ৰুটি কিয় স্প্ৰেড কৰিছিলে ৱাই কি হ'ব পাৰে বুজি পাইছা ন কি কৈছোঁ মই বুজিতো পাইছা যে বিদ্ৰোহ হোৱা 2 মাহৰ আগত এইখিনি কণ্ডিশ্যন দেখিব পাইছিলোঁ আমি তো হোৱাট ডু ইউ থিংক সঁচাকৈ কিবা কনস্পিৰেচি আছিলেনে আগৰ পৰা কিবা প্লেনিং আছিলেনে যে বিদ্ৰোহ কৰিম বুলি নে সঁচাকৈ বেমাৰীৰ কাৰণে ৰুটিখিনি দিছিলে বেমাৰ যাতে নহওক মানুহখিনি সেইটো কাৰণে দিছিলে হোৱাট ডু ইউ থিংক কি হ'ব পাৰে যি হওক যিয়ে নহওক আমি নাজানো আজিলৈকে সেইটো কিহৰ কাৰণে দিছিলে গম পাইছা উই ডু নট ন কিন্তু আমি এটা বস্তু ক'ব পাৰোঁ চোৱা যদি প্ৰি প্লেনিং আছিলে যদি প্ৰি প্লেনিং আছিলে আমাৰ মানে আমাৰ ইণ্ডিয়াৰ মানুহখিনিয়ে ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ কৰা তেতিয়া মই এটা বস্তু ক'ম যে সেই প্ৰি প্লেনিংটো কিন্তু পকিব নাপালে কিন্তু পকিব কিয় নাপালে বিকজ চোৱা জানুৱাৰী মাহত প্লেন কৰিছে ৰুটি দি আছে জেগা জেগাই ব্ৰিটিছখিনিয়ে এটা বস্তু গম পাইছিলে আগতো তেনেকুৱা ইনচিডেঞ্চেছ হৈছিলে ইণ্ডিয়াত আগতো যেনেকৈ যেতিয়া সিহঁতি এইবিলাক নেটৱৰ্কৰ কথা গম পাইছিলে ব্ৰিটিছসকলে যে ইণ্ডিয়ান মানুহখিনি তলে তলে নেটৱৰ্ক মেইনটেইন কৰে গাঁৱে গাঁৱে মাজত কানেকশ্যন থাকে সিহঁতৰ মাজত বহুত কানেকশ্যন থাকে বহুত কোঅৰ্ডিনেশ্যন থাকে গম পাইছা তো এই ব্ৰিটিছসকলে পূৰা গম পাইছিলে যে ৰুটি দিয়া মানে সিহঁতি ডাউট কৰিছিলে যে ৰুটি স্প্ৰেড কৰা কাৰণটো কি হৈছে নেটৱৰ্কিং হ'ব পাৰে হয়তো আমাৰ এগেইনষ্টত এটা বিদ্ৰোহ প্লেন হৈ আছে বুলি ব্ৰিটিছ ৱেৰ ভেৰি চিয়'ৰ কিন্তু আকৌ এটা ছাইডত কি আছিলে তোমাৰ এটা ছাইডত কলেৰাও স্প্ৰেড হৈ আছিলে ইণ্ডিয়াত সেইটো এটা কাৰণো আছিলে গম পাইছা বা যিয়ে হওক যিয়ে নহওক প্ৰি প্লেনিং যদি আছিলেও কিন্তু চোৱা মাৰ্চ মাহত যে এই খবৰটো আহি গ'ল কাৰ্ট্ৰিজৰ খবৰটো আহি গ'ল সেই খবৰটো অহাৰ পাছত কিন্তু এই যদি আছিলে তেতিয়া এই প্লেনিংটো চাগে মই কৈছোঁ আমাৰ ইণ্ডিয়া মানুহখিনিয়ে প্লেনিংটো এৰি দিলে একেবাৰে এৰাৰ পাছত ডাইৰেক্টলি বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিলে মানে মংগল পাণ্ডে চব প্লেনিং চেনিং বাদ দি ডাইৰেক্টলি ক'লে আপ তো हमसे না हो पाएगा এতিয়াতো আমি সহ্য নকৰোঁ ডাইৰেক্ট বিদ্ৰোহ কৰিম প্লেনিং বাদ দে বিদ্ৰোহ কৰিম গম পাইছা মই সেইকাৰণে কৈছোঁ যদি প্ৰি প্লেনিং এটা আছিলে সেই প্লেনিংটো পকিব নাপালে কিয় নাপালে বিকজ ব্ৰিটিছখিনিয়ে গ্ৰীচ কাৰ্ট্ৰিজেছ লৈ আনিলে গম পাইছা তো আজিলৈকে আমি ভালকৈ গম নাপাওঁ যে সঁচাকৈ মানে মাৰ্চ মাহৰ আগত কিবা প্লেনিং আছিলে নে নাছিলে সেইটো আমি আজিলৈকে ভালকৈ গম নাপাওঁ কিছুমান চ'ৰ্চেছে কয় যে প্লেনিং আছিলে কিছুমানে কয় প্লেনিং নাছিলে গম পাইছা কিন্তু এটা বস্তু চিয়'ৰ হয় যে মংগল পাণ্ডে মাৰ্চ মাহত বিদ্ৰোহ কৰিছিলে 1857ত তাৰ আগত কিন্তু ব্ৰিটিছ অফিচাৰ্ছখিনি ভয়ত কপি আছিলে কিন্তু সেই বস্তুটো চিয়'ৰ হয় কিন্তু কিয় কপি আছিলে এটা খোৱা বস্তু এটা সিহঁতক কপাই দিছিলে দেট ইজ ৰুটি ঠিক আছে আমি আজিও খাওঁ ন কি ৰুটি দেখিলে ভয় খাওঁ নেকি আমি আজি নাখাওঁ ন তোমালোকে পাকঘৰত যেতিয়া ৰুটি বনোৱা দেখা ভয় খোৱা নি নোখোৱা ন কিন্তু ব্ৰিটিছসকলে ভয় খাইছিলে কিন্তু গম পাইছা এই যিটো কাহিনী হয় এই কাহিনীটো কি বুলি কয় এই কাহিনীটো কয় দ্য চাপাটি কনস্পিৰেচি দ্য চাপাটি কনস্পিৰেচি ঠিক আছে চাপাটি কনস্পিৰেচি বুলি কয় আৰু এটা ৰেড লোটাছ কনস্পিৰেচি বুলি এটাও আছে ৰেড লোটাছ কনস্পিৰেচি গম পাইছা ঠিক আছে সেইটো ক্লিয়াৰ আছে তো এই বস্তুটো তোমালোকে জানিব পাৰা জনাটো বহুত দৰকাৰী হয় বিকজ চাপাটি ৰেড লোটাছ কনস্পিৰেচি টু চি এক্সামত নুসুধে বাট এইটো কোনো কথা নহয় যে কেতিয়াও সুধিবও পাৰে এক্সামত ৰাইট তোমালোকে গম পাব লাগিব চাপাটি ৰেড লোটাছ কনস্পিৰেচি কাৰ আগে আগে হৈছিলে ইট টুক প্লেচ বিফ'ৰ দ্য ৰিভল্ট অফ 1857 মানে এইখিনি বিদ্ৰোহ কাহিনী নহয় বিদ্ৰোহ আৰম্ভ হোৱা আগৰ কাহিনী হয় গম পাইছা
সেইটোৱে ঠিক আছে চ' বেচিকেলি মই সেইটোৱে কৈছোঁ যে এটা খোৱা বস্তু এটাই ব্ৰিটিছ অফিচাৰ্ছক ভয় খুৱাই ৰাখিছিলে মানে সিহঁতি একদম পূৰা ভয় খাই আছিলে আৰু কিবা এটাতো হ'বলৈ গৈ আছে ইমান ৰুটি ডাউটফুল কথা ন একেলগে তুমি ভাবি লোৱা লখিমপুৰৰ ডি চি অফিচতো এগালমান ৰুটি দেখিছা ধেমাজি ডি চি অফিচত এগালমান ৰুটি দেখিছা ডিব্ৰুগড় ডি চি অফিচত এগালমান ৰুটি দেখিছে ডাউটফুল ন বস্তুটো কিবা এটাতো প্লেনিং চলি আছে নেটৱৰ্কিং চলি আছে কিবা এটা তলে তলে সেই নেটৱৰ্কিংটোক লৈ ব্ৰিটিছসকলে বহুত ভয় কৰিছিলে তাৰ ওপৰতে সিহঁতৰ ওপৰৰ পৰা আহি গ'ল ৰাইফল হোৱাৰ লগে লগে নেটৱৰ্কিং চেটৱৰ্কিং চব বাদ দে ডাইৰেক্ট বিদ্ৰোহ কৰিম মংগল পাণ্ডে ডাইৰেক্ট বিদ্ৰোহ কৰিলে তাৰপাছত আৰু 1857 ৰিভল্টটো আৰম্ভ হৈ গ'ল বুজি পাইছা য়েছ এতিয়া চোৱা সবচে প্ৰথম আমি পাতিম বিগিনিং অফ দ্য ৰিভল্টটো বিগিন কেনেকৈ হৈছিলে See, it is not clear whether the revolt occurred all of a sudden or there was a conspiracy. Some believe there was a conspiracy. Jitu moi etia kolu the Chapati and the Red Lotus conspiracy. Okay? But Mangal Pandey of the 34th Bengal Infantry of Barakpur started the revolt due to the greased cartridges. ঠিক আছে? Revolt আৰম্ভ কেনেকৈ হৈছিলে? মই তোমাক কৈছোঁ প্ৰথমত মংগল পাণ্ডে আৰম্ভ কৰিলে মংগল পাণ্ডেক ফাঁচি দি দিলে আৰু এমাহৰ কাৰণে মাৰ্চত আৰম্ভ কৰিলে মংগল পাণ্ডে মাৰ্চ 1857ত আৰম্ভ কৰিলে আৰু মংগল পাণ্ডেক লগালগ ব্ৰিটিছখিনিয়ে ধৰিলে ফাঁচি দি দিলে কোম্পানীয়ে ধৰিলে ফাঁচি দিলে তেতিয়ালৈকে ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে ইণ্ডিয়াত ঠিক আছে এতিয়া এপ্ৰিল মাহত এক্টিভিটিজ কম থাকিলে দেৰ আৰ লেছ এক্টিভিটিজ ইন দ্য মান্থ অফ এপ্ৰিল এতিয়া মে মাহৰ 10 তাৰিখে 10th May 1857 10th May 1857 আমি দেখা পাওঁ যে মংগল পাণ্ডে লগৰ যিখিনি আছিলে ক'ত আছিলে বাৰাকপুৰত নহয় মিৰাট বুলি জেগা এটা আছে ঠিক আছে সো মিৰাটৰ পৰা মংগল পাণ্ডে লগৰখিনিয়ে আকৌ বিদ্ৰোহ আৰম্ভ কৰিলে আৰু এবাৰ কি কৰিব গম পোৱা নে দে উইল ট্ৰেভেল ফ্ৰম মিৰাট টু দিল্লী ঠিক আছে চাই লোৱা So this is the distance between Meerut, Delhi, মাজত গাজিয়াবাদ পাই যায় ঠিক আছে গৈছা না মিৰাট দিল্লী এইফালে গৈছা না ইউপি সাইডে নাই যোৱা ওকে সো দিস ইজ দ্য ডিষ্টেঞ্চ বিটুইন মিৰাট এণ্ড দিল্লী আৰু এই মিৰাট যিটো জেগা আছিলে ইয়াৰ পৰাই 10 মে 10th May 1857ত চেপয়খিনিয়ে বিদ্ৰোহ কৰিছিলে 10th May 1857ৰ চেপয়খিনিয়ে বিদ্ৰোহ কৰিছিলে কি কৰিলে গম পোৱা নে 10 মে দিনটো আছিলে একদম ৰাতিপুৱা মিৰাটত থকা যিখিনি চেপয় আছিলে ইণ্ডিয়ান চেপয় সিহঁতি প্ৰথম কাম কি কৰিলে নিজৰ অফিচাৰখিনিক মাৰিলে চিনিয়ৰ ইউৰোপিয়ান অফিচাৰখিনিক মাৰিলে আৰু খোজকাঢ়িলে ক'ৰ পৰা ক'লৈকে গম পোৱা নে এনেকৈ খোজকাঢ়ি আহি এনেকৈ দিল্লী পালে ঠিক আছে পুৰা একদম মে মাহৰ টাইম পুৰা ৰ'ড একদম কাঢ়া হৈ আছে খোজকাঢ়ি গৈছে সিহঁতি গৈ ক'ত ওলালে গম পোৱা নে they entered the Red Fort লৈ গ'ল ৰেড ফৰ্ট কাৰ ঘৰ আছিলে ৰেড ফৰ্টত কোন বাস কৰিছিলে who lived in the Red Fort the Mughals হয় নহয় বনাইছিলে কোনো ৰেড ফৰ্ট সেইটো মই নকওঁ বহুত ইজি কুৱেশ্যন হয় ৰাইট চ' ৰেড ফৰ্ট মোগলসকলৰ ঘৰ আছিলে আৰু সেইটো টাইমত দ্য লাষ্ট মোগল কিং বাহাদুৰ শ্বাহ জাফৰ ৰেড ফৰ্টৰ ভিতৰত আছিলে চেপয়খিনিয়ে ইভাগেতো মানুহ যেতিয়া ৰেড ফৰ্টত যায় আগৰ দিনত তেতিয়া পাৰ্মিশ্যন ল'ব লাগে গাৰ্ডৰ পাৰ্মিশ্যন ল'ব লাগে যে আমি মোগল ৰজাক লগ কৰিব বিচাৰিছোঁ লগ কৰিব পাৰিম নে নোৱাৰিম তেতিয়া গাৰ্ডখিনিয়ে কয় যে লগ কৰিব পাৰিব বা নোৱাৰে কিন্তু সেই দিনটোত যিখিনি চেপইজ গৈছিলে মিৰাটৰ পৰা দিল্লী খোজকাঢ়ি তেওঁলোকে কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাছিলে গাৰ্ডখিনিক ক'লে আজি আমাক সোমাব দে নহ'লে আমি চব ভস্ম কৰিম ঠিক আছে সিহঁতি চিধা ৰেড ফৰ্টৰ ভিতৰত সোমালে আৰু গৈ চিধা ডিমাণ্ড কৰিলে বাহাদুৰ শ্বাহ জাফৰক ওলাই আহিব ডিমাণ্ড কৰিলে বুঢ়া মানুহ আছিলে বাহাদুৰ শ্বাহ জাফৰ হি ৱাজ ভেৰি অল্ড বাহাদুৰ শ্বাহ জাফৰ ওলাই আহিলে ঘৰৰ পৰা
ওলাই অহা পাছত কাক লগ পালে চেপয়খিনিক লগ পালে আৰু চেপয়খিনিয়ে এটা বস্তু ক'লে বাহাদুৰ শ্বাহ জাফৰক যে আমি এটা বিদ্ৰোহ আৰম্ভ কৰিব গৈ আছোঁ উই আৰ গোয়িং টু প্ৰটেষ্ট উই আৰ গোয়িং টু ষ্টাৰ্ট এ ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী আপুনি আমাৰ হেড হৈ যাওক ইউ বিকাম আৱাৰ হেড আমাক লগ দিয়ক আমাক আপোনাৰ যোগদান লাগে তেতিয়া বাহাদুৰ শ্বাহ জাফৰে ক'লে যে মই বহুত বুঢ়া মানুহ হয় মই কেনেকৈ তহঁতৰ লগ দিম মই ফাইট কৰিব নোৱাৰোঁ চেপয়খিনিয়ে ক'লে আপুনি ফাইট কৰিব নালাগে আপোনাৰ নাম দিয়ক চিন্স 200-300 বছৰ আগৰ পৰাই ইণ্ডিয়া মোগলৰ অধীনত আছিলে আপোনাৰ পূৰ্বজে ইণ্ডিয়াত ৰুল কৰিছিলে বাব্বাৰ আহিছিলে দেন হুমায়ুঁ শ্বাহজাহান চব আছিলে গতিকে আমি বিচাৰোঁ যে এই বিদ্ৰোহৰ চিম্বলিক হেড আপুনিয়ে হ'ব লাগে ঠিক আছে বাহাদুৰ শ্বাহ জাফৰে বুজি নাপালে কি ক'ব লাগে বাট তেওঁৰ ওচৰত কোনো চইচো নাছিলে তেওঁ ৰিলাক্টেণ্টলি কওঁ নকওঁকৈ য়েছ ক'লে আৰু তাৰ পৰা আৰম্ভ হৈ গ'ল দ্য ৰিভল্ট অফ 1857 ঠিক আছে এতিয়া আমি মেইন ৰিভল্টটোৰ ভিতৰলৈ সোমাই যাওঁ ফাইন ৰিভল্টটো সেই টাইমটোত কি হৈছিলে See, the revolt started in Delhi. The revolt started in Delhi, and Delhiত যিজন মানুহে নাম দিছিলে ৰিভল্টটোক সেই নাম দিয়া মানুহজন আছিলে বাহাদুৰ শ্বাহ জাফৰ কিন্তু যোনে কাম কৰিছিলে দিল্লীত যোনে ৰিভল্টটোক চলাইছিলে তেওঁৰ নাম আছিলে জেনেৰেল বখত খান কেপ্টেইন বখত খান আছিলে ঠিক আছে তাৰ পাছত তুমি চাবা কেইদিনমানৰ পাছত ৰিভল্টৰ খবৰ পাই গ'ল লক্ষ্ণৌলৈ গৈ পাই গ'ল লক্ষ্ণৌ কোনটো জেগা হয় আৱধ প্ৰেজেণ্ট ডে উত্তৰ প্ৰদেশৰ কেপিটেল হয় লক্ষ্ণৌ হয় ন তো লক্ষ্ণৌলৈ গৈ পালে লক্ষ্ণৌত বিদ্ৰোহ কোনে কৰিলে বেগম হজৰত মহালে বিদ্ৰোহ কিয় কৰিলে এতিয়া গম পোৱা নে হু ৱাজ হজৰত মহাল বেগম হজৰত মহাল কোন আছিলে বেগম হজৰত মহাল আছিলে ৱাজিদ আলী শ্বাহৰ বেগম আছিলে ৱাইফ আছিলে ৱাজিদ আলী শ্বাহ কোন আছিলে ৱাজিদ আলী শ্বাহ আছিলে আৱধৰ ৰজা আছিলে মনত পেলোৱা আৱধক ডালহাউজিয়ে দখল কৰিছিলে অন দ্য গ্ৰাউণ্ডছ অফ মিছ গভৰ্নেন্স ডালহাউজিয়ে কৈছিলে মানে ৱাজিদ আলী শ্বাহক কৈছিলে যে আপুনি ৰজা হোৱাৰ যোগ্য নহয় হয় ন কিয় কৈছিলে কাৰণ সিহঁতক আৱধৰ মাৰ্কেটটো লাগিছিলে গম পাইছা চ' আৱধ যেতিয়া দখল কৰাৰ পাছত ৱাজিদ আলী শ্বাহক পঠিয়াই দিলে বেলেগ জেগালৈ পঠিয়াই দিছিলে ব্ৰিটিছে আৰু চোৱা ৱাজিদ আলী শ্বাহক ৰজা হোৱাত যোগ্য নাই বুলি কিয় কৈছিলে গম পোৱা নে বিকজ ৱাজিদ আলী শ্বাহে গোটেই দিন মানে মেক্সিমাম টাইম ডান্স এণ্ড মানে কালচাৰত স্পেণ্ড কৰিছিলে আৰু আজিৰ দিনত যদি ইণ্ডিয়াত কথক ক্লাছিকেল ডান্স যদি পপুলাৰ হয় ইট ইজ ওৱান অফ দ্য কজ হৈছে ৱাজিদ আলী শ্বাহ কিন্তু ব্ৰিটিছে ক'লে যে আপুনি ৰজা হোৱাৰ যোগ্য নহয় বিকজ আপুনি অকল নাচ গানতে লাগি থাকে তো সেইটো কাৰণে চোৱা তাৰ 2 বছৰমানৰ পাছত যেতিয়া তেওঁ ৱাইফে গম পালে যে দিল্লীত এনেকুৱা এটা ইনচিডেণ্ট চলি আছে তো তেওঁ বিদ্ৰোহ কৰিবলৈ মানে বিচাৰিলে ঠিক আছে কানপুৰত আছিলে নানা চাহেব কোন আছিলে এতিয়া কোচ নানা চাহেব কোন আছিলে গম পোৱা নে নানা চাহেব এটা সময়ত ৰজা হ'বলগীয়া মানুহ আছিলে গম পাইছা মানে তেওঁ এডপ্টেড ছান আছিলে হি ৱাজ দ্য এডপ্টেড ছান অফ দ্য পেছোৱা বুলি ক'লে মাৰাঠাজৰ এডপ্টেড ছান কিন্তু ব্ৰিটিছসকলৰ এটা পলিচি আছিলে ডক্ট্ৰিন অফ লেপছ মনত পৰিছে ডক্ট্ৰিন অফ লেপছৰ মতে যদি এটা ৰজাৰ এডপ্টেড ছান থাকে তেতিয়া ৰজাৰ ৰাজ্য ব্ৰিটিছ আণ্ডাৰত গুচি যাব যদি ৰজাজনৰ নিজৰ বায়'লজিকেল ছান নাথাকে তেতিয়া কি হ'ব সেই ৰাজ্যখন ব্ৰিটিছে দখল কৰি ল'ব তো চিন্স নানা চাহেব আশা লৈছিলে যে মই ৰজা হ'ম চিন্স ৰজাই তাক এডপ্ট কৰিছিলে আৰু ডক্ট্ৰিন অফ লেপছ লগাই দিয়াৰ কাৰণে সিও বিচাৰিলে ব্ৰিটিছৰ এগেইনষ্টত বিদ্ৰোহ কৰোঁ ঠিক আছে নেক্সট আহি গ'ল খান বাহাদুৰ খান বৰেলি গান শুনিছা ন ঝুমকা গিৰা ৰে বৰেলি কে বজাৰ মে সেইটোৱে বৰেলি গম পাইছা তো খান বাহাদুৰ আকৌ এজন জমিনদাৰ টাইপ মানুহ আছিলে যোনে ব্ৰিটিছৰ অত্যাচাৰৰ পৰা বহুত মানে ফ্ৰাষ্ট্ৰেট হৈ আছিলে নেক্সট কুঁৱাৰ সিং এগেইন জমিনদাৰ
দেন মৌলবী আহমেদুল্লাহ ফৈজাবাদত আছিলে, কুঁৱৰ সিং বিহাৰত আছিলে, আৰু ঝাঁচীত আছিলে কোন আছিলে ঝাঁচীত? ৰাণী লক্ষ্মীবাই আছিলে। লক্ষ্মীবায়ে বিদ্ৰোহ কিয় কৰিছিলে? লক্ষ্মীবাইৰ লগতো ছেম কেছ হৈছিলে। তেওঁ য'লে বিয়া হৈছিলে লক্ষ্মীবাই, তেওঁৰ যিটো বায়'লজিকেল ছান আছিলে, শ্বি হেড এ ছান, কিন্তু ব্ৰিটিছে নিজৰ স্পাই পঠিয়াই তেওঁৰ একচুৱেল বায়'লজিকেল ছানক মাৰি পেলাইছিলে, আৰু তেওঁৰ ৰাজ্যখন দখল কৰিব বিচাৰিছিলে ব্ৰিটিছসকলে। সেইটো কাৰণে ঝাঁচী কি ৰাণী লক্ষ্মীবায়েও বিদ্ৰোহ কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত। তো এইখিনি লিষ্ট হৈ গ'ল তোমাৰ কোনে কোনে বিদ্ৰোহ কৰিছিলে আৰু কিয় কৰিছিলে বিদ্ৰোহ। ঠিক আছে? তাৰে লগত আৰু এটা কাহিনী আছে। তুমি চাবা, এইখিনি ইভেণ্ট যেতিয়া চলি আছিলে ন, ইনচিডেণ্ট যেতিয়া চলি আছিলে, সেই টাইমতে তুমি চাবা কলিকতাত এজন মানুহ গৈছিলে। কলিকতাত এজন মানুহ উপস্থিত আছিলে সেই টাইমত, মানে মই সেই মানুহজনৰ বিষয়ে কৈছোঁ তোমাক, কলিকতাত যোৱা মানুহ। তেওঁক কলিকতা চবে দিৱান চাহাব বুলি কৈছিলে। তেওঁ নিজকে দিৱান চাহাব বুলি চিনাকি দিছিলে। পাগুৰি এটা লগাইছিলে তেওঁ, মুচ আছিলে, অকল মুচ আছিলে, ক্ষীণমিন অকণমান, আৰু তেওঁ নিজকে দিৱান চাহাব বুলি কৈছিলে। তো তেওঁ যেতিয়া বেংগলৰ মানুহখিনি সুধিছিলে আপুনি ইয়ালৈ কিয় আহিছে, কাম কি? তো তেওঁ কৈছিলে যে মই গভৰ্ণৰ জেনেৰেলক লগ কৰিব আহিছোঁ। কিয়? কাৰণ মোৰ দেশৰ যিটো কণ্ডিশ্যন হয় মই তেওঁকে বুজাব পাৰিম। কাৰণ আমাৰ অসমত থকা যিখিনি ব্ৰিটিছ অফিচাৰ যিখিনি আছে, তো সিহঁতি আমাৰ কণ্ডিশ্যনটো বুজি নাপায়। ঠিক আছে? তো কোন আছিলে তেওঁ? মণিৰাম দেৱান আছিলে। ঠিক আছে? ক'ৰ পৰা গৈছিলে? যোৰহাটৰ পৰা গৈছিলে। আৰু তেওঁ যেতিয়া খবৰটো পালে, when he also got the news যে নৰ্থ ইণ্ডিয়াত এই মানুহখিনিয়ে বিদ্ৰোহত লাগি আছে, তো তেওঁ ভাবিলে যে মই মোৰ অসমতো বিদ্ৰোহ আৰম্ভ কৰিব পাৰিম। তো অসমত বিদ্ৰোহ আৰম্ভ কৰা মানুহজন আছিলে মণিৰাম দেৱান। কিন্তু কথাটো কি আছিলে, মণিৰাম দেৱান বিদ্ৰোহ কৰি থাকোঁতে কেতিয়াও অসমলৈ নাহিলে। তেওঁ ক'ত আছিলে? তেওঁ কলিকতাৰ পৰাহে গাইড কৰিছিলে। ঠিক আছে? সেইটো কাহিনী আমি পাছত ডিছকাছ কৰিম। এতিয়া আমি ডিছকাছ কৰোঁ দ্য কজেছ অফ দ্য ৰিভল্ট অফ 1857। এই বিদ্ৰোহ হ'ল কিয়? মই যে ক'লোঁ বিদ্ৰোহ হৈছে, বিদ্ৰোহ আৰম্ভ কিয় হ'ল সেইটো ক'ব লাগিব ন। প্ৰথম পাতিলোঁ বিগিনিং, তাৰপিছত পাতিলোঁ বিদ্ৰোহ, মানে লগত ষ্টৰিজ কি আছিলে, আগত কি হৈছিলে। তাৰপিছত ক'লোঁ মই যে কোন কোন ইনভলভ আছিলে বিদ্ৰোহত। এতিয়া পাতিম আমি কজেছ কি আছিলে, হোৱাট ৱাৰ দ্য কজেছ অফ দ্য ৰিভল্ট। হোৱাট ৱাৰ দ্য কজেছ? চি, আমি কজেছ দুটা পাৰ্টত ডিভাইড কৰি পঢ়িব পাৰোঁ। এটা হৈ গ'ল লং টাৰ্ম কজেছ, হৈ গ'ল। এটা হৈ গ'ল তোমাৰ শ্বৰ্ট টাৰ্ম কজেছ। অ'কে, প্ৰথমে আমি পাতিম লং টাৰ্ম কজেছ। তো লং টাৰ্ম কজেছত তুমি সবচে প্ৰথম চোৱা ইকনমিক এক্সপ্লইটেশ্যন আহিব ইয়াত। ইকনমিক এক্সপ্লইটেশ্যন কি আহিব ইয়াৰ আণ্ডাৰত? ইকনমিক এক্সপ্লইটেশ্যন আণ্ডাৰত ইকনমিক এক্সপ্লইটেশ্যন বুলি ক'লে তুমি চাবা ইমান দিন ধৰি ব্ৰিটিছসকলে যিখিনি টেক্সেছ লগাইছিলে, হাই হেভি টেক্সেছ, ঠিক আছে, সেই টেক্সেছখিনিৰ পৰা সিহঁতি চবতে টেক্স লগাইছিলে। ইভেন অসম নিচিনা জেগাত তুমি চাবা ব্ৰিটিছসকলে এটা টেক্স ইণ্ট্ৰডিউচ কৰিছিলে যাৰ নাম আছিলে হাৰ্থ টেক্স। ডু ইউ ন' হোৱাট ইজ দ্য মিনিং অফ হাৰ্থ টেক্স? হাৰ্থ বুলি ক'লে কি বুজি পোৱা? চৌকা। যেইবাৰ চৌকা জ্বলাওঁ আমি সিমানবাৰে টেক্স লয়। আগতে LPG নাছিলে ন, আমি চব খৰিত খানা বনাইছিলোঁ। যেইবাৰ চৌকা জ্বলাম সেইবাৰে টেক্স দিব লাগিব। কিয়? কাৰণ ব্ৰিটিছসকলে কৈছিলে যে এইটো গভৰ্ণমেণ্টৰ জংঘল হয়, সিহঁতৰ জংঘল হয়, যিখিনি জংঘলত আমি খৰি কাটি আনি চৌকা জ্বলাইছিলোঁ। দেশ আমাৰ, জংঘল আমাৰ, ৰাইট, জেগা আমাৰ, কিন্তু টেক্স লৈছিলে সিহঁতি। গম পাইছা? নেক্সট হৈ গ'ল ব্ৰিটিছ লেণ্ড ৰেভিনিউ পলিচিছ। হোৱাট ৱাৰ দ্য পলিচিছ? জমিনদাৰী ছিষ্টেম, ৰায়তৱাৰী আৰু মাহলৱাৰী, তিনিটা আছিলে। তো ইয়াতো কিমান হেভি টেক্স আছিলে ইমেজিন কৰা। সেই টেক্সখিনিৰ পৰা কি হ'ল যে বহুত মানুহখিনি দুখীয়া হৈ গ'ল, মানে যিখিনি খেতিয়ক আছিলে। জমিনদাৰী ছিষ্টেমতো তুমি চাবা জমিনদাৰখিনিক চব দি দিছিলে, মাটিৰ পটা চটা চব দি দিছিলে। আৰু জমিনদাৰবিলাককে কৈছিলে যে তহঁতি টেক্স কালেক্ট কৰিবি এটা হাতৰ পৰা, এইটো হাতৰ পৰা আমাক আহি টেক্স দি দিবি, ৰাইট। আৰু তহঁতিয়ে মাটিৰ মালিক হয়, তহঁতি চিন্স মালিক হয়, গতিকে তহঁতি মাটিত ভালকৈ কামো কৰিবি, সেইটো ব্ৰিটিছসকলে কৈছিলে। কিন্তু জমিনদাৰসকলে মালিক হৈ থাকে, খেতিয়কসকলক নাচাইছিলে। তো গতিকে খেতিয়কবিলাক নিজৰ মাটিতে সিহঁতি কি বনি গৈছিলে? দে বিকেম চাৰ্ভেণ্টছ, দে ৱাৰ লাইক চাৰ্ভেণ্টছ।
বুজি পাইছা? সেইটো এটা। দেন তুমি চাবা ব্ৰিটিছৰ লেণ্ড ৰেভিনিউ পলিচিবিলাক এনেকুৱা আছিলে যে যেতিয়া খেতি কম হয়, বিকজ মনচুনটো চব টাইমত মনচুন একে নাথাকে ন, গম পোৱা নোপোৱা? মনচুন চব টাইমত একে নাথাকে ন, কেতিয়াবা বৰষুণ ভাল হয় তেতিয়া খেতিও ভাল হয়, যেতিয়া বৰষুণ বেয়া হয় খেতিও বেয়া হয়। এইখিনি কিয় হয়? মনচুন মনচুন ডিটাৰমাইন, কি বস্তুৱে মনচুন ডিটাৰমাইন কৰে? হোৱাট ডিটাৰমাইনছ মনচুন? জিঅ'গ্ৰাফিত পঢ়িছা নহয়, এল নিনো লা নিনা, পঢ়িছা নাই? এল নিনো লা নিনাটো ডিটাৰমাইন কৰে ন মনচুন। যেতিয়া লা নিনা হয়, লা মতলব লেকে আ, তেতিয়া বৰষুণ বেছি হয়, যেতিয়া এল নিনো হয় তেতিয়া বৰষুণ কমি যায়। কিন্তু এইখিনি বস্তু ব্ৰিটিছৰ মতলব নাছিলে, বৰষুণ কমক বৰষুণ বাঢ়ক, সিহঁতি কি কৰিব? টেক্সটো ল'বই। গম পাইছা? কিছুমান লেণ্ড ৰেভিনিউ পলিচিৰ কাৰণে ফাৰ্মাৰবিলাকে ছুইচাইডো কৰিছিলে, বিকজ ব্ৰিটিছখিনিয়ে কৈছিলে যে তহঁতি খাবলৈ পা, তহঁতি খাবলৈ যদি নাপা আমাৰ মতলব নাই, তহঁতি আমাক টেক্স দিবই লাগিব। আৰু টেক্স দিবলৈ সিহঁতি কি কৰিছিলে? সিহঁতি সুতত পইচা উঠাইছিলে মহাজনখিনিৰ পৰা, ধনী ধনী মানুহৰ পৰা টেক্স পইচা মানে কি কৰিছিলে, পইচা ধাৰলৈ উঠাইছিলে ইণ্টাৰেষ্টত, হাই ৰেট অফ ইণ্টাৰেষ্টত। গম পাইছা? আৰু হাই ৰেট অফ ইণ্টাৰেষ্ট যেতিয়া লগায় তেতিয়া এইফালেও পইচা দিব লাগে, ব্ৰিটিছসকলে টেক্স দিব লাগেই। মাজত কি থাকে? মাজত সিহঁতৰ কাৰণে একো নাথাকে। গম পাইছা? নেক্সট চোৱা, কৰাপশ্যন ইন এডমিনিষ্ট্ৰেশ্যন। এইটো তুমি যদি ব্ৰিটিছ অফিচলৈ যোৱা কিবা এটা কাম কৰাবলৈ, হাই লেভেল অফ কৰাপশ্যন, তুমি ঘোচ নিদিয়াকৈ একো কাম নহয় তোমাৰ। এণ্ড সেইটো বস্তু চাগে আজিও চলি আছে আমাৰ ইণ্ডিয়াত, ৰাইট? চোৱা কিমান দিনৰ আগৰ বস্তু ব্ৰিটিছে দি থৈ যোৱা, এতিয়াও চলি আছে ইণ্ডিয়াত। গম পাইছা? নেক্সট, annexation of Indian states. What is the meaning of this point? ৱেললেছলি আহিলে, ডক্ট্ৰিন অফ লেপছ লগালে নাই? ডক্ট্ৰিন অফ লেপছ লগালে, বহুত জেগা দখল কৰিলে, হায়দৰাবাদ গ'ল, আৱধ গ'ল, তাৰপিছত সাতাৰা গ'ল, সাতাৰাটো ডক্ট্ৰিন অফ লেপছত গৈছিলে, আৰু কি গ'ল? নাগপুৰ গ'ল, ঝাঁচি গ'ল, ঢেৰ জেগা গুচি গ'ল ন। মানে চোৱা, যেতিয়া ইণ্ডিয়ান ষ্টেটছখিনি দখল কৰিলে ব্ৰিটিছসকলে, তেতিয়া তাৰ ৰজাখিনি কি হ'ল? তাৰ ৰজাখিনি একেবাৰে ইউজলেছ হৈ গ'ল, ৰজাখিনিৰ ওচৰত পাৱাৰ নাইকিয়া হৈ গ'ল। গম পাইছা? তো এই যে মই নানা চাহেব কৈছিলোঁ, নানা চাহেবো তেনেকুৱা এজন ৰজাই আছিলে, যোন ৰজা হ'বলগীয়া আছিলে, কিন্তু ব্ৰিটিছৰ কাৰণে ৰজা নহ'ল। তো সেইটো কাৰণে সিও বিদ্ৰোহ কৰিলে। আৰু তেনেকুৱা মানুহ ঢেৰ আছিলে, যোন ৰজা হ'বলগীয়া আছিলে বা ৰজা হৈ থাকোঁতেই সিহঁতৰ পৰা পাৱাৰ কাঢ়ি ল'লে ব্ৰিটিছসকলে। গম পাইছা? নেক্সট আৰু এটা বস্তু চোৱা, মই তোমাক এই চিপাহীখিনিয়ে বিদ্ৰোহ কিয় কৰিলে এটা পইণ্ট এটা ক'ম তোমাক, ঠিক আছে? তোমালোকে এটা বস্তু শুনিছা নাই? আগৰ দিনৰ হিন্দু ছ'চাইটিৰ ভিতৰত, একদম কট্টৰ হিন্দু ছ'চাইটিৰ ভিতৰত এটা বিলিফ আছিলে, যদি এজন আপাৰ কাষ্ট পিয়'ৰ হিন্দু যদি নিজৰ দেশ এৰি সাগৰ ক্ৰছ কৰি যদি বেলেগ জেগালৈ গুচি যায়, তেতিয়া তাৰ ধৰ্ম ভংগ হৈ যায় বুলি কয়। শুনিছা নাই এইটো বস্তু? হেভ ইউ হাৰ্ড অফ দিছ? নাই শুনা? সেইটো আগতে বিলিফ আছিল। গম পাইছা? যদি ইফ ইউ আৰ এন আপাৰ কাষ্ট হিন্দু আৰু তুমি যদি সাগৰ ইণ্ডিয়ান অ'চেনখন পাৰ কৰি বেলেগ এটা দেশলৈ গুচি যোৱা, ঠিক আছে, তেতিয়া বহুতে বিলিভ কৰিছিলে যে মানুহজনে নিজৰ ধৰ্ম ভংগ কৰি আহিছে। গম পাইছা? আৰু এটা বস্তু কি হৈছিলে সেই টাইমত? কি হৈছিলে 1826ত? মনত পেলোৱা 1826ত কি হৈছিলে? 1824, 25, 26ত কি চলিছিলে? এংলো বাৰ্মিজ ৱাৰ চলিছিলে নাই? তেতিয়া কি হৈছিলে? মানৰ লগত যেতিয়া যুদ্ধ কৰিছিলে ব্ৰিটিছসকলে, তেতিয়া ব্ৰিটিছসকলে কৈছিলে, আমাৰ চেপয়খিনিক কৈছিলে যে তহঁতি কি কৰিবি? তহঁতি ইণ্ডিয়াৰ পৰা বাৰ্মালৈ যা। কিহত যাব লাগে? জাহাজত যাব লাগে, নাৱত যাব লাগে। নাৱত যাবলৈতো কি বে অফ বেংগল ক্ৰছ কৰি যাব লাগিব ন? তেতিয়া বহুতে মানাও কৰিছিলে, বহুতে কৈছিলে আমি নাযাওঁ বাৰ্মালৈ ফাইট কৰিবলৈ, কিন্তু ব্ৰিটিছে তেতিয়া জোৰ কৰিছিলে যাবই লাগিব। কিয়? কাৰণ বহুত আপাৰ কাষ্ট হিন্দুজো চেপয় হৈ আছিলে, চাকৰি কৰি আছিলে ব্ৰিটিছৰ আণ্ডাৰত। সিহঁতি নিবিচাৰিছিলে যে সিহঁতৰ ধৰ্ম ভংগ হওক, বিকজ এনেকুৱা মানুহ আগতে যিখিনিয়ে মানে সাগৰ ক্ৰছ কৰি গুচি যায় আৰু যেতিয়া সিহঁতি ঘূৰি গুচি আহে নিজৰ ছ'চাইটিলৈ, সিহঁতৰ কমিউনিটিৰ পৰা এঘৰীয়া কৰি দিয়া হৈছিলে আগতে সিহঁতক। গম পাইছা? তো এইখিনি কাৰণ আছিলে। এইখিনি কজেছৰ কাৰণে আমাৰ চেপয়খিনি বা আমাৰ ইণ্ডিয়ান মানুহখিনিৰ মনত ব্ৰিটিছৰ এগেইনষ্টত বহুত এইটো আছিলে, মানে গ্ৰাজ আছিলে। গম পাইছা? আৰু এটা ৰিজন মই ক'ম তোমালোকক,
তুমি এটা বস্তু চাবা 1829 কি হৈছিলে গম পোৱা নে? হোৱাট হেপেন ইন 1829? উইলিয়াম বেণ্টিকে কি কৰিছিলে? হোৱাট ডিড উইলিয়াম বেণ্টিক ডু? ছাতি বেন কৰিছিলে, হয় না? চোৱা, ছাতি বেন কৰাটো সেইটো টাইমত বহুত ডাঙৰ এটা কথা আছিলে। আজিৰ দিনৰ আমিহে কওঁ এতিয়া, আজিৰ দিনৰ ইণ্ডিয়ানছখিনিয়ে কওঁ যে ছাতি ভালেই হ'ল, ছাতি বেন হৈ গ'ল, ছাতি কেতিয়াও থাকিব নালাগিছিলে। কিন্তু 1829 ছাতি ৱাজ এ পাৰ্ট অফ আৱাৰ কাষ্টম। আৰু ব্ৰিটিছসকলে যেতিয়া ছাতিক হাত লগালে, ছাতি বেন কৰিলে, সেই টাইমত কি হ'ল? সেই টাইমত তুমি চাবা যে আমাৰ মানুহখিনিয়ে ব্ৰিটিছক বহুত বেয়া পালে। কিয়? কাৰণ সেইটো টাইমত আমাৰ কাৰণে ছাতি কি আছিলে? ধৰ্ম আছিলে ন সেইটো টাইমত। আজিহে আমাৰ কাৰণে ছাতি বেয়া হয়, গম পাইছা নাই? সেইটো কাৰণে চাবা এইটো এটা খঙো আছিলে, ছাতি কিয় বেন কৰিবি তহঁতি কোন হয় ছাতি বেন কৰিবলৈ? তুমি ফৰেনাৰ মানুহ হয় তহঁতি, বুজি পাইছা? তাৰ পাছত আৰু এটা বস্তু চোৱা, ব্ৰিটিছসকলে এটা এক্ট পাছ কৰিছিলে, লেক্স লকি এক্ট। শুনিছানে লেক্স লকি এক্টৰ নাম? নাই শুনা? লেক্স লকি এক্ট বুলি এটা এক্ট পাছ কৰিছিলে ব্ৰিটিছসকলে। সেইখন এক্টত ব্ৰিটিছে ডাইৰেক্টলি কৈছিলে, কি বুলি কৈছে ব্ৰিটিছসকলে? ব্ৰিটিছে কৈছিলে যে সেই মানুহখিনি তহঁতৰ পৰিয়ালৰ ভিতৰত যদি কোনোবাই খ্ৰীষ্টিয়ানিটিলৈ কনভাৰ্ট হ'ব বিচাৰে, হ'ব পাৰ, তহঁতিও নিজৰ দেউতাকৰ প্ৰপাৰ্টি তহঁতিও পাবি। মানে আগতে কেনেকুৱা আছিলে, যদি বেলেগ ধৰ্মলৈ কনভাৰ্ট হৈ যায়, ছাপ'জ মই যদি বেলেগ ধৰ্মলৈ কনভাৰ্ট হৈ যাওঁ, তো মই মোৰ দেউতাৰ প্ৰপাৰ্টি নাপাম। কিন্তু ব্ৰিটিছসকলে এইটো এক্টত ক'লে যে তহঁতি যদি কনভাৰ্ট হ'বলৈ বিচাৰ, খ্ৰীষ্টিয়ানিটিলৈ যদি খ্ৰীষ্টিয়ান ধৰ্ম ল'ব বিচাৰ, ল'ব পাৰ। গম পাইছা? তহঁতৰ পূৰ্বজৰ প্ৰপাৰ্টি তহঁতি তেতিয়াও পাবি। মানে কি? খ্ৰীষ্টিয়ান ধৰ্মলৈ কনভাৰ্ট হোৱাটো ইজি কৰি পেলালে। তেতিয়াও ভয় যে আমাৰ ধৰ্ম আকৌ কনভাৰ্ট কৰিব বিচাৰিছে ব্ৰিটিছসকলে, গম পাইছা? তাৰ লগে লগে আৰু এটা বস্তু চাবা, চেপয়খিনিৰ ভিতৰতে তুমি চাবা স্কিনক লৈ বহুত ডিফাৰেঞ্চ আছিলে। স্কিনক লৈ, স্কিন যদি আমাৰ নিচিনা ব্ৰাউন হয় তেতিয়া কি হয়? তেতিয়া প্ৰমোশ্যন ৰখি যায়, গম পাইছা? স্কিন যদি ব্ৰাউন হয় দৰমহা কম পায়। 10 বছৰ ব্ৰাউন স্কিন মানুহ এটা যদি 10 বছৰ চাকৰি কৰি সি যদি 10 টকা পইচা পায়, ইউৰোপিয়ান এজনে 5 বছৰ চাকৰি কৰি সি 100 টকা পইচা পাইছিলে। তেনেকুৱা এটা ডিফাৰেঞ্চ আছিলে। তাৰ লগে লগে যিখিনি ছিনিয়ৰ ইউৰোপিয়ানছ আছিলে সিহঁতি আমাৰ ইণ্ডিয়ানছখিনিক গালি দিব, ইনচাল্ট দিব, গম পাইছা? তো মানে দ্য অফিচ ৱাজ ভেৰি ইনচাল্টিং ফৰ দেম। যিটো অফিচত সি কাম কৰিছিলে সেইটো এটা কাৰণ আছিলে, প্লাছ কৰাপশ্যনো আছিলে তাৰ ভিতৰতে। তো চোৱা কিমানখিনি কাৰণ আছিলে। সেই ভলকেনো যে মই ষ্টাৰ্টিঙত কৈছিলোঁ, ভলকেনো বাৰ্ষ্ট হোৱা কাৰণ এই গোটেইখিনি আছিলে, গম পাইছা? এইখিনি হৈছে লং টাৰ্ম কজেছ অফ দ্য ৰিভল্ট অফ 1857। শ্বৰ্ট টাৰ্ম কি আছিলে? হোৱাট ৱাৰ দ্য শ্বৰ্ট টাৰ্ম কজেছ? শ্বৰ্ট টাৰ্ম অবভিয়াছলি গ্ৰীচ ৰাইফল যেতিয়া কথা শুনিলে মংগল পাণ্ডে তেওঁ বিদ্ৰোহ কৰিলে, বাছ। শ্বৰ্ট টাৰ্ম কজেছ এইখিনি আছিলে। ইয়াৰ লগে লগে আৰু এটা বস্তু শুনিছিলে, তোমালোকে গম পোৱা নোপোৱা মই কৈ দিছোঁ তোমাক, মিক্সিং অফ বোন ডাষ্ট ইন আটা। হেভ ইউ হাৰ্ড অফ দিছ পইণ্ট বিফৰ? নাই শুনা? বোন ডাষ্ট মানে এনিমেলছৰ হাড্ডি পিচি আটাত মিক্স কৰি দিছিলে ব্ৰিটিছসকলে, আৰু সেইটো আটা চেপয়খিনি খুৱাইছিলে। সেইটো এটা কাহিনীও আছিলে সেইটো টাইমত। ইমানখিনি যেতিয়া কৰিছে, কিমানৰ পৰা সহ্য কৰি আছিলোঁ আমি? 100 বছৰৰ পৰা সহ্য কৰি আছিলোঁ। টেক্স লগালে সহ্য কৰিলোঁ, আৰু কি কৰিলে? সিহঁতি আমাৰ জেগা দখল কৰিলে, আমি সহ্য কৰিলোঁ। প্ৰপাৰ্টিৰ ওপৰত টেক্স লগালে সহ্য কৰিলোঁ, ৰাইট? সিহঁতি লেণ্ড টেক্স বহালে সহ্য কৰিলোঁ, চব বস্তু সহ্য কৰিলোঁ। কিন্তু যেতিয়া ধৰ্মৰ ওপৰত আহি গ'ল তেতিয়া চেপয়খিনিয়ে কিন্তু সহ্য নকৰিলে। কিন্তু বুজি পাইছা? চিম্পল সেইটোৱে আছিলে কাহিনী। ইয়াত ফটো দিয়াও আছে কেনেকৈ চেপয়জনে কামুৰি সেই বন্দুকৰ কাৰ্ট্ৰিজটো সোমোৱাইছে। ইয়াত চোৱা, কামুৰিছিলে আগতে এনেকৈ, কামুৰি এনেকৈ বন্দুকত পুছ কৰে আৰু ফায়াৰ কৰে, ঠিক আছে? এই বিদ্ৰোহ যেতিয়া চলি আছিলে তেতিয়া ইণ্ডিয়াৰ কিছুমান এনেকুৱা চিটিজ আছিলে, এনেকুৱা কেইটামান জেগা আছিলে যিখিনি জেগাত তুমি চাবা দ্য চিটিজ বিকেম ৰেড কালাৰ, ৰঙা পেইণ্ট হৈ গ'ল চিটিত। কেনেকৈ ৰঙা পেইণ্ট হ'ল গম পোৱা নে? কি পেইণ্ট কৰিলে ৰঙা ৰঙা গৈ? ব্লাড, ঠিক আছে? ওৱান ফেমাছ চিটি which was painted in blood during the 1857 revolt was কানপুৰ, ঠিক আছে? জুন 1857
কানপুৰত এনেকুৱা বেয়া মেছাকাৰ এটা হৈছিলে, এনেকুৱা বেয়া কিলিং এটা হৈছিলে, য'ত তুমি চাবা নট অনলি ব্ৰিটিছ ছ'লজাৰ্ছ, কিন্তু ব্ৰিটিছসকলৰ ৱাইফছ, সিহঁতৰ চিলড্ৰেন, বুঢ়া মানুহখিনিকো মাৰিছিলে মানুহখিনিয়ে। ব্ৰিটিছৰ এগেইনষ্টত ইমান বেছি হেট্ৰেড আছিল এইটো টাইমত। দেট ফেমাছ এপিছড ইজ ন'ন এজ দ্য কানপুৰ মাছাকাৰ। গম পাইছা? কানপুৰ মাছাকাৰ বুলি কোৱা হয় সেই মাছাকাৰটো। ঠিক আছে? তাৰ পাছত ইণ্ডিয়াৰ জেগা জেগাই এনেকুৱা ধৰণৰ ঢেৰ ইনচিডেণ্ট হ'ল, য'ত তুমি চাবা যে এনেকুৱা ধৰণৰ চিটিবিলাক গোটেই ৰঙা পেইণ্ট দি, মানে ব্লাড দি পেইণ্টেড হৈ গ'ল। কমপ্লিট ইট বিকেম কমপ্লিটলি ৰেড, চিটিজ বিকেম। ঠিক আছে? কিন্তু লাহে লাহে চাবা 1857 ইয়েৰটো যেতিয়া শেষ হ'বলৈ গ'ল, ঠাণ্ডা দিন যেতিয়া আহিবলৈ ষ্টাৰ্ট হ'ল, তেতিয়া লাহে লাহে বিদ্ৰোহ ঠাণ্ডা হ'বলৈ ষ্টাৰ্ট হৈ গ'ল। ঠিক আছে? এতিয়া তুমি চাবা ব্ৰিটিছ জেনেৰেলছ হু ছাপ্ৰেছ দ্য ৰিভল্ট। দিল্লীত জন উইলোবাই, জন নিকলছন এণ্ড লিউটেনেণ্ট হাডছন আছিলে, যোনে ছাপ্ৰেছ কৰিছিলে কেপ্টেইন বাগ খানৰ এগেইনষ্টত। দেন নানা চাহিবৰ এগেইনষ্টত গ'ল হিউ হুইলাৰ, কলিন কেম্বেল। হজৰত মাহলৰ এগেইনষ্টত গ'ল হেনৰী লৰেন্স, ব্ৰিগেডিয়াৰ ইংলিছ। দেন হেভেলক, আউটৰেম, কলিন কেম্বেল। দেন বৰেলিত গ'ল জেমছ আউটৰেম, বিহাৰত গ'ল কলিন কেম্বেল। এইখিনি লিষ্ট দিয়া আছিলে। মই এজনৰ বিষয়ে ইয়াত কথা পাতিম, ডেট ইজ হিউ ৰছ। হিউ ৰছে ফাইট কৰিছিলে এগেইনষ্ট ৰাণী লক্ষ্মীবাই। ঠিক আছে? মই আগতো এতিয়াও যেনেকৈ ক'লোঁ যে লাহে লাহে যেনে যেনে ঠাণ্ডা দিন আহিলে, তো ৰিভল্ট লাহে লাহে ঠাণ্ডা হৈ গ'ল। ব্ৰিটিছখিনিয়ে বিদ্ৰোহ কৰা মানুহখিনিক ধৰি বান্ধি ছাপ্ৰেছ কৰিব চেষ্টা কৰিলে, এণ্ড দে ৱেৰ ছাকচেছফুল। ঠিক আছে? কিন্তু ইয়াৰে ভিতৰত এটা নোটেবল কেছ এটা হৈ গ'ল হিউ ৰছৰ। হিউ ৰছ ৱাজ দ্য পাৰ্চন হু ফট এগেইনষ্ট লক্ষ্মীবাই। আৰু হিউ ৰছে লক্ষ্মীবাইৰ কথা কি কৈছিলে গম পোৱা নে? হিউ ৰছৰ এটা অভ্যাস আছিলে। হিউ ৰছে সদায় গৈ ডায়েৰী লিখিছিলে, ডায়েৰী। হি ইউজ টু মেইনটেইন জাৰ্নেলছ, মেমৱাৰ্ছ। গম পাইছা? আৰু হিউ ৰছৰ যিটো জাৰ্নেল আছিলে, সেই জাৰ্নেলটো পঢ়ি আমি গম পাওঁ হিউ ৰছে লিখিছিলে লক্ষ্মীবাই ৱাজ দ্য অনলি মেন এমং অল দ্য ফাইটাৰ্ছ ফাইটিং ইন দ্য ৰিভল্ট অফ 1857। গম পাইছা? হিউ ৰছে কৈছিলে শ্বি ৱাজ দ্য অনলি মেন এমং অল দ্য মেন হু ফট ইন দ্য ৰিভল্ট অফ 1857। I have never seen any women fight like লক্ষ্মীবাই অফ ঝাঁচি। ইমান ডাঙৰ এটা ষ্টেটমেণ্ট লিখি থৈ গৈছিলে। আৰু সেইটো কাৰণে চাগে আজিলৈকে লক্ষ্মীবাইৰ কথা আমি আজিলৈকে আমাৰ মনত আছে। তেওঁক আজিও চবে চিনি পায়। কিমান বছৰ আগৰ কথা ন? অলমষ্ট এতিয়া কিমান হ'ব? 200-300 বছৰ হৈ যাব এতিয়া অলৰেডি। তেওঁ 1857 ঢুকাইছিল, বাট ষ্টিল গোটেই ইণ্ডিয়াই তেওঁক আজিও মনত ৰাখিছে। গম পাইছা? আৰু অবভিয়াছলি ৰিভল্ট সিহঁতি কিয় জিকিলে, আমি কিয় নিজিকিলোঁ? ব্ৰিটিছকে কিয় জিকিলে? বিকজ সিহঁতৰ টেকন'লজিটো বহুত এডভান্স আছিলে। আমাৰ কি হয়, আমি লাঠি লৈ ওলাওঁ, সিহঁতি বন্দুক লৈ ওলায়, কোন জিকিব? সিহঁতি বম পেলায় আমাৰ ওপৰত, আমি সিহঁতৰ মূৰত পাথৰ মাৰোঁ, সিহঁতি জিকিব ন অবভিয়াছলি। আৰু সিহঁতৰ ওচৰত কমিউনিকেশ্যন আছিলে, দে হেড ৰেলৱেজ, আৰু প্লাছ সিহঁতৰ ওচৰত CID আছিলে। সিহঁতি আমাৰ মাজতে নিজৰ CID ভৰাই ৰাখিছিলে, যিটো কাৰণে কি হৈছিলে, সিহঁতি আগতে চব ইনফৰ্মেশ্যন পাই যায়, আৰু ৰেলৱে ইউজ কৰি সিহঁতি মানুহ পঠিয়াই দিয়ে। বুজি পাইছা? চ' তেনেকৈ কৰি তুমি চাবা অতি সোনকালে গোটেই ৰিভল্ট নাইকিয়া হৈ গ'ল। ঠিক আছে? আমাৰ ইভেন তুমি চাবা এটা বহুত দুখ লগা কেছ হয় যে লক্ষ্মীবাইৰ লগৰ এজন আছিলে, যাৰ নাম আছিলে তাতিয়া তোপ। শুনিছানে তাতিয়া তোপৰ নাম? তাতিয়া তোপক ব্ৰিটিছে কেনেকৈ ধৰিলে গম পোৱা নে? তাতিয়া তোপ পলাই আছিলে, হি ইউজ টু ৰান, জেগা জেগাই পলাই গৈছিলে। পলাই এদিন কি হৈছিলে, নিজৰ লগৰ এজনৰ ঘৰত জিৰণি লৈছিলে। লগৰজনক কৈছিলে যে ভাই আজি তোৰ ঘৰতে থাকিম, কাইলৈ মই আকৌ নিজৰ কামখিনি আৰম্ভ কৰিম। তাতিয়া তোপ যেতিয়া ৰাতিপুৱা শুই উঠিলে, যিটো ৰুম তেওঁক দিছিলে শুবলৈ, শুই উঠাৰ লগে লগে তেওঁ ব্ৰিটিছক দেখিছে গোটেই। ডেট মিনছ লগৰজনে ব্ৰিটিছক টিপ দি দিলে যে তাতিয়া তোপ মোৰ ঘৰত আছে, তহঁতি আহি ধৰি লৈ যা। গম পাইছা? আৰু তাতিয়া তোপক ব্ৰিটিছে তেনেকৈ ধৰিছিলে। নানা চাহেব নেপাল ফালে পলাই গৈছিলে, লক্ষ্মীবাই বেটেল ফিল্ডতে মৰি গৈছিলে। মণিৰাম দেৱানক ব্ৰিটিছসকলে কলিকতাৰ পৰা এৰেষ্ট কৰি যোৰহাটলৈ লৈ গৈছিলে, আৰু যোৰহাটত পাব্লিক হেংগিং কৰিছিলে। আজিৰ দিনত ইণ্ডিয়াত পাব্লিক হেংগিং নাই,
বাই বেলেগ দেশত আছে, চাউদি আৰবিয়া চাইডে পাব্লিক হেংগিং এতিয়াও হয়, কিন্তু ইণ্ডিয়াত পাব্লিক হেংগিং নাই। তেতিয়া পাব্লিকেলি হেং কৰিছিলে মণিৰাম দেৱানক। ইভেন মণিৰাম দেৱানৰ যিটো জেল হয়, যিটো চেল হয় তেওঁ, সেই চেলটো এতিয়াও আছে যোৰহাট জেলত। যোৰহাট জেলত ৰাখিছিলে তেওঁ, গম পাইছা? লাষ্টলি আমি ডিছকাছ কৰিব লাগিব ৰিভল্টৰ পাছত কি হ'ল এতিয়া, হোৱাট হেপেণ্ড আফটাৰ দ্য ৰিভল্ট। চি, ৰিভল্টৰ পাছত যিটো আটাইতকৈ ইম্পৰ্টেণ্ট যিটো কাম হৈছিলে, ডেট ইজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ টাইমটো খতম হৈ গ'ল, অ'কে? আৰু ইণ্ডিয়াত ডাইৰেক্ট ব্ৰিটিছ গভৰ্ণমেণ্ট বা ক্ৰাউন ৰুল আৰম্ভণি হৈ গ'ল, ঠিক আছে? আমাৰ ইণ্ডিয়াত 1858ত কুইন ভিক্টৰিয়া আহিলে। কুইন ভিক্টৰিয়া এটা প্ৰক্লেমেশ্যন দিছিলে। হোৱাট ৱাজ দ্য প্ৰক্লেমেশ্যন অফ কুইন ভিক্টৰিয়া? ডু ইউ নো হোৱাট ৱাজ দ্য প্ৰক্লেমেশ্যন? প্ৰক্লেমেশ্যন মানে কি? এনাউন্সমেণ্ট আছিলে, ঠিক আছে? চি, কুইন ভিক্টৰিয়াই কৈছিলে যে কোম্পানী গুচি গ'ল, ক্ৰাউন আহি গ'ল এতিয়া। যিটো মাজত কোম্পানী, প্ৰাইভেট কোম্পানী আছিলে, ৰুল কৰি আছিলে, সেইটো গুচি গ'ল, আমি এটা পঠিয়াই দিলোঁ। এতিয়াৰ পৰা আপোনালোকে ইণ্ডিয়াত যিও কৰক, ছাতি কৰক, কৰিব আছে কৰক, উইড' ৰিমেৰেজ কৰাব নাই, কৰাব নালাগে, চাইল্ড মেৰেজ কৰাব আছে কৰক, আমি আপোনাৰ ধৰ্মত, আমি আপোনাৰ নিয়ম নীতিত কেতিয়াও ইণ্টাৰফেয়াৰ নকৰোঁ। আমি কোম্পানী নহয়, আমি ব্ৰিটিছ গভৰ্ণমেণ্ট হয়, ক'বলৈ গ'লে ছেমে আছিলে, কিন্তু সিহঁতি জাষ্ট আমাক ক'লে যে, ইনডাইৰেক্টলি কৈছে আমাক থাকিব দিবি তহঁতৰ ইয়াত আৰু বিদ্ৰোহ নকৰিবি, আমি তহঁতৰ মাজত ইণ্টাৰফেয়াৰ নকৰোঁ আৰু, ৰাইট? তাৰ পাছত কুইন ভিক্টৰিয়া এটা প্ৰক্লেমেশ্যন দিছিলে, য'ত কৈ দিছিলে ডাইৰেক্টলি যে আমি সেই মানুহখিনিক চবকে মাফ কৰি দিম যিখিনিয়ে বিদ্ৰোহত পাৰ্টিচিপেট কৰিছিলে, এক্সেপ্ট দ'জ পিপল যিসকলে বিদ্ৰোহ চলি থাকোঁতে ব্ৰিটিছ মহিলা আৰু ব্ৰিটিছ বাচ্চাক মাৰিছিলে, সিহঁতক আমি মাফ নকৰোঁ, সিহঁতক ফাঁচি দিম। গম পাইছা? তাৰ পাছত এটা এক্ট পাছ কৰিছিলে, এক্টটোৰ নাম আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 পাছ কৰিছিলে, য'ত কি কৰিছিলে, গভৰ্ণৰ জেনেৰেলৰ উপাধিটো সলনি কৰি ভাইচৰয় কৰি দিছিলে। প্ৰথম ভাইচৰয় আছিলে ভাইচৰয় কেনিং। আৰু ইংলেণ্ডত, ব্ৰিটেইনত, তাত কি কৰিছিলে ইংলেণ্ডত, কোৰ্ট অফ ডাইৰেক্টৰ্ছ মনত আছে? কোৰ্ট অফ ডাইৰেক্টৰ্ছ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ হেডকোৱাৰ্টাৰ্ছ, সিহঁতক নাইকিয়া কৰি দিলে। কোম্পানী নাই যেতিয়া হেডকোৱাৰ্টাৰো দৰকাৰ নাই। আৰু ব্ৰিটিছ এক্সিকিউটিভত, মানে পাৰ্লিয়ামেণ্টৰ ভিতৰতে, কেবিনেটৰ ভিতৰতে এটা উপাধি ক্ৰিয়েট কৰিলে, ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া। সেই ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া, তাৰ দায়িত্ব কি আছিলে? তাৰ দায়িত্ব আছিলে ইণ্ডিয়ান এফেয়াৰ্ছখিনি চোৱা। প্ৰথম ছেক্ৰেটাৰী অফ ষ্টেট আছিলে এডৱাৰ্ড ষ্টেনলি। কোন আছিলে? এডৱাৰ্ড ষ্টেনলি আছিলে। সেইটো ইণ্ডিয়ান পলিটি ক্লাছতো তোমালোকক কৰোৱা হয়, ঠিক আছে? তাৰ পাছত তুমি চাবা, য়েছ, এতিয়া যোনে ৰিভল্টটোক নাম দিছিলে, তেওঁৰ লগত কি হ'ব এতিয়া? বাহাদুৰ শ্বাহ জাফৰ, মানুহজন ক'ত গুচি গ'ল? কেৰেক্টাৰটো আমাৰ ডিছকাছ কৰিছোঁ ন, কেৰেক্টাৰটোৰ বিষয়ে। তেওঁৰ লগত কি হ'ব এতিয়া? তেওঁক ব্ৰিটিছসকলে কয় যে আপুনি এইফালে আহক, আপুনি বুঢ়া মানুহ হয়, মোগল ৰজা হয়, বাট আপুনি লাষ্ট মোগল ৰজা হয়, আপোনাৰ পাছত কোনো মোগল ৰজা নাথাকিব আৰু। আমি কি কৰিম? ব্ৰিটিছসকলে ক'লে আপুনি বনবাসলৈ যাওক, আপোনাক আমি ম্যানমাৰলৈ পঠিয়াইছোঁ, ধুনীয়া জেগা, পাহাৰীয়া জেগা, থাকিব, পাহাৰ চাহাৰ চাব, যেতিয়া ঢুকাব আছে ঢুকাই যাব, ঠিক আছে? চ' বাহাদুৰ শ্বাহ জাফৰ ৱাজ চেণ্ট টু ৰংগুন, ম্যানমাৰলৈ পঠিয়াই দিলে তেওঁক। আৰু ৰেড ফৰ্টত ক'লে যে আজিৰ পৰা কোনো নিজকে মোগল ৰজা বুলি নকবি, বিকজ মোগল সাম্ৰাজ্য ইয়াতে সমাপ্ত হৈছে, ঠিক আছে? চ' ডেট মিনছ তুমি চাবা 1857 বিদ্ৰোহত দুটা বস্তু শেষ হ'ল, এটা হৈ গ'ল কোম্পানী ৰুল, এটা হৈ গ'ল মোগল ৰুল, ঠিক আছে? মোগল ৰুল একচুৱেলি আগতে শেষ হ'ল, বাট নামত যিটো সৰু সুৰা বাকী আছিলে সেইটোও খতম হৈ গ'ল, অ'কে? তাৰ পাছত তুমি চাবা ব্ৰিটিছসকলে আৰ্মিত চেঞ্জেছ কৰিলে, অবভিয়াছলি চেপয়খিনিয়ে বিদ্ৰোহ কৰিছিলে, আৰ্মিত চেঞ্জেছ কৰিবই লাগিব, শ্বাফল কৰিলে, ৰিশ্বাফল কৰিলে আৰ্মিটো। কি কৰিলে ৰিশ্বাফল, কেনেকৈ কৰিলে? ইউৰোপিয়ানছৰ মাত্ৰাটো বঢ়াই দিলে, ইণ্ডিয়ানছৰ মাত্ৰাটো কমাই দিলে, ঠিক আছে? সেইটো এটা চেঞ্জেছ আনিলে। তাৰ পাছত তুমি চাবা সিহঁতি এটা বস্তু মন কৰিলে যে বিদ্ৰোহখনৰ ভিতৰত হিন্দুজ এণ্ড মুছলিমছ একেলগে আহি বিদ্ৰোহ কৰিছিলে, গতিকে আমি কি কৰিব লাগিব? যদি ইণ্ডিয়াত থাকিবলৈ হয়, হিন্দুজ মুছলিমছক ডিভাইড কৰ, ৰুল কৰ,
and they started their divide and rule policy. ঠিক আছে, আৰু এই পলিচিটো ফ'ল' কৰিয়ে সিহঁতি পাছলৈ গৈ বেংগল ডিভাইড কৰিব, পাৰ্টিশ্যন অফ বেংগল হ'ব, মুছলিম লীগ ক্ৰিয়েট হ'ব, আৰু 1909ত সিহঁতি ছেপাৰেট কমিউনেল ইলেক্টৰেটো দিয়ে মিণ্টো মৰ্লে ৰিফৰ্মছত। ঠিক আছে, এই পলিচিটো ফ'ল' কৰি সিহঁতি এইখিনি কাম কৰে। তাৰ পাছত এইখিনি চেঞ্জেছ আছিলে আফটাৰ দ্য ৰিভল্ট অফ 1857। নাও এটা বস্তু ডিছকাছ কৰোঁ, দ্য ৰিভল্ট ফেইল্ড। Why? Revolt fail কিয় হ'ল? Why did the revolt fail? শেষ হ'ল আৰু ক্লাছটো। ৰিভল্ট ফেইল কিয় হ'ল? সবচে প্ৰথম ৰিজন মই ক'ম, ৰিভল্ট ফেইল হোৱা কাৰণটো হৈছে লেক অফ অৰ্গেনাইজেশ্যন, ন' অৰ্গেনাইজেশ্যন। দিল্লীত যদি মে' মাহত হ'ল, অসমত তোমাৰ বহুত লেটকৈ হৈছে, ছেপ্টেম্বৰ অক্টোবৰ মানত ষ্টাৰ্ট হৈছে। নেক্সট পইণ্ট হৈ গ'ল, চেণ্ট্ৰেল অথৰিটি নাই, দেৰ ইজ ন' চেণ্ট্ৰেল অথৰিটি। দিল্লীতে ক'ব লাগে কেপ্টেইন বাক্স খান আৰু তেওঁৰ ওপৰত বাহাদুৰ শ্বাহ জাফৰ, বাকী জেগাত হেড কোন হয় কোনো ক'ব নোৱাৰি, চেণ্ট্ৰেল হেড নাছিলে কোনো। নেক্সট, এই চেপয়খিনিয়ে গোটেই ইণ্ডিয়াৰ কাৰণে হয়তো ফাইট কৰা নাছিলে, চেপয়খিনিয়ে হয়তো নিজৰ আগৰ ৰাইটছখিনিৰ কাৰণে ফাইট কৰিছিলে। আমি আগত যেনেকৈ আছিলোঁ তেনেকৈ থাকিব দে না, থাকিব কিয় নিদিয়, যা ইয়াৰ পৰা, এই লাইনটোৰ কাৰণে সিহঁতি ফাইট কৰিছিলে। চেপয়খিনি যিখিনি বিদ্ৰোহ কৰিছিলে, যিখিনি মানুহে, তেওঁলোকৰ ইণ্ডিয়াৰ ফিউচাৰ ভিজনটো চাগে নাছিলে চাগে। তেওঁলোকে নাভাবিছিলে যে যদি ব্ৰিটিছসকলক আমি হৰুৱাই দিওঁ তাৰ পাছত কি হ'লহেঁতেন, তাৰ পাছত আকৌ আগৰ চিষ্টেমটো থাকিলেহেঁতেন, মনাৰ্কি, ৰাইট, তেতিয়া থাকিলেহেঁতেন। গম পাইছা? নেক্সট পইণ্ট কি হ'ব? হোৱাই ডিড দ্য ৰিভল্ট ফেইল? অবভিয়াছলি আমাৰ ওচৰত টেকন'লজি কম আছিলে, ব্ৰিটিছসকলৰ ওচৰত টেকন'লজি বেছি আছিলে। আমাৰ ওচৰত লাঠি আছিলে, সিহঁতৰ ওচৰত বন্দুক আছিলে। আমাৰ ওচৰত পাথৰ আছিলে, সিহঁতৰ ওচৰত বম আছিলে। অবভিয়াছলি সিহঁতি জিকিলেহেঁতেন, আমি কেতিয়াও নিজিকিলোহেঁতেন। বাট এইখিনি হোৱাৰ পাছতো মই এটা বস্তু ক'ম, দ্য ৰিভল্ট ফেইল্ড হ'ল ৰিভল্টটো। বাট ৱাজ দ্য ৰিভল্ট এ টোটেল ফেইলিয়াৰ? একেবাৰে সম্পূৰ্ণ অৰ্থ নাইকিয়া ৰিভল্ট আছিলে নেকি? নাছিলে। কিয় নাছিলে? বিকজ পাছত যিখিনি মানুহ আহিছিলে, ফিউচাৰত যিখিনি মানুহ বিদ্ৰোহ কৰিছিলে, যিখিনি মানুহ ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিছিলে, তেওঁলোকে এই ৰিভল্টৰ পৰা বহুতখিনি বস্তু শিকিলে। কি শিকিলে? যে আমি কেনেকৈ একেলগে আহিলে উই কেন ডু দ্য ইম্পচিবল। এই ৰিভল্টে আমাক সবচে মষ্ট ইম্পৰ্টেণ্ট বস্তু এটা শিকালে, যে দ্য ব্ৰিটিছ কেন বি ডিফিটেড, দে আৰ নট ইনভিনচিবল। মানে কি? ব্ৰিটিছসকলক আমি হৰাব পাৰোঁ। ইয়াৰ আগলৈকে কি আছিলে? ব্ৰিটিছক কোনো হাত লগাব নোৱাৰে। ওখ ডাঙৰ মানুহ, বগা মানুহ, টেকন'লজি আছে, বন্দুক আছে, ৰেলৱে সিহঁতি কণ্ট্ৰল কৰে, টেলিগ্ৰাফ কণ্ট্ৰল কৰে, টেলিফোন কণ্ট্ৰল কৰে, চব সিহঁতৰ হাতত আছিলে। আমাৰ মনত মানে ইনফেৰিয়ৰিটি কমপ্লেক্স আছিলে, নোৱাৰিম নেকি কৰিবলৈ, সিহঁতক হাত লগাব নোৱাৰিম নেকি, চুব নোৱাৰিম সিহঁতক। এই বিদ্ৰোহে সেই বস্তুটো ভাঙি পেলালে। গম পাইছা? আৰু তাৰ পাছত তুমি চাবা এই বিদ্ৰোহত পাৰ্টিচিপেট কৰা যিখিনি মানুহ আছিলে, তেওঁলোক কমন নেমছ হৈ গ'ল। যেনেকৈ আজি দিনত আমাৰ মুখে মুখে থাকে ন, অমিতাভ বচ্চন, শ্বাহৰুখ খান থাকে ন, ঠিক তেনেকৈ সেইটো টাইমত এই মানুহখিনি কমন হাউচ হোল্ড নেমছ বনি গ'ল। সেইটো সময়ত যদি সৰু ছোৱালীজনীক তুমি গৈ সোধা যে আপ কিসকে জেচা বননা চাহতি হো, তো তাই ক'ব মই লক্ষ্মী বাই জেচা বননা চাহতি হো। গম পাইছা? দেট ৱাজ একচুৱেলি ক'বলৈ গ'লে তেওঁলোকে নিজৰ কামত ফেইল হ'ল, বাট গোটেই ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে তেওঁলোক আজিও ছাকচেছফুল এণ্ড সদায় ছাকচেছফুল হৈ থাকিব। এণ্ড এট দি এণ্ড মই সেইটোৱে ক'ম যে দ্য ৰিভল্ট অফ 1857 was a turning point which changed the course of Indian history to a great extent. ঠিক আছে? Thank you so much.